নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আগষ্ট মাহৰ সৰ্ববৃহৎ নিযুক্তি আজি আমি ভিডিঅ'টোত আলোচনা কৰিম কোন বিভাগত আপোনালোকে আগষ্ট মাহত আবেদন কৰিব পাৰিব, কোন বিভাগত আপোনাৰ পদ আহিছে, কিমান অৰ্হতা লাগে, কোনসকলে আবেদন কৰিবলৈ ইলিজিবল হ'ব, গোটেইখিনি কথা আজি আপোনালোকে এই ভিডিঅ'টোতে গম পাব। আজি আমি এই ভিডিঅ'টোত 8টা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আলোচনা কৰিম, য'ত সকলোৰে বাবে আপোনালোকৰ পদ থাকিব। যিসকলে ITI কৰিছে, 10 পাছ কৰিছে, 12 পাছ কৰিছে, সকলোৰে বাবে আজি এই নটিফিকেশ্যনটোত পদ আছে। সেইবাবে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাবলৈ ট্ৰাই কৰিব, যাতে গোটেইখিনি কথা কমপ্লিটলি বুজি পায়। যদিহে আপোনালোকৰ কিবা বুজাত প্ৰব্লেম হয় বা নুবুজাকৈ থাকে, তেনেহ'লে আপোনালোকে আমাক কমেণ্ট কৰি সুধিব পাৰে আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। তো ব'লক আজি দেৰি নকৰি এটা আমি 8টা নটিফিকেশ্যন আলোচনা কৰোঁ। আজিৰ যিটো প্ৰথম নটিফিকেশ্যন সেইটো আহিছে আপোনালোকৰ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ ফালৰ পৰা এইটো এটা সকলোতকৈ ডাঙৰ এটা নটিফিকেশ্যন হয়, য'ত আপোনালোকৰ 11,403টা কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ কাৰণে পোষ্ট মুকলি হৈছে। যিকেইটা পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, এইটো আপোনালোকৰ বেংকিং ছেক্টৰত কেৰেণীৰ পোষ্ট হ'ব। যিকেইটা পোষ্ট বহুত সংখ্যক পোষ্ট ওলাইছে অল অভাৰ ইণ্ডিয়াৰ কাৰণে, ঠিক তেনেদৰে আমাৰ অসমৰ কাৰণেও যথেষ্টখিনিয়ে পোষ্ট আছে। ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব 21 আগষ্ট 2024লৈকে। অন্তিম তাৰিখ অৰ্থাৎ আপোনালোকৰ 21 আগষ্ট 2024 হয়। ইয়াত আপোনালোকৰ টোটেল 11,403টা পোষ্ট আছে, তাৰে 349টা পোষ্ট আপোনালোকৰ অসমৰ বাবে আছে। আৰু দৰমহা স্কেল যদিহে চাবলৈ যায়, বেছিক পে আপোনালোকৰ 24,050 টকাৰ পৰা ষ্টাৰ্টিং হ'ব। আৰু ইয়াত আপোনালোকৰ এক্সামৰ যিকেইটা চেণ্টাৰ, প্ৰিলিমিনেৰী এক্সামৰ কাৰণে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰত থাকিব। মেইন এক্সাম ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰত আপোনালোকৰ মেইন এক্সাম হ'ব। কেটেগৰী ৱাইজ যদি পদসমূহ চাবলৈ যায়, আনৰিজাৰ্ভৰ কাৰণে 4,740টা পোষ্ট আছে, SCৰ কাৰণে 1,910টা পোষ্ট আছে, STৰ কাৰণে 942টা, OBC NCLৰ কাৰণে 2,815টা, EWSৰ কাৰণে 996টা। টোটেল আপোনালোকৰ 11,403টা পোষ্টৰ বাবে আপোনালোকৰ নটিফিকেশ্যন মুকলি হৈছে। ষ্টেট ৱাইজ আপোনালোকৰ পদসমূহ দিয়া আছে, আপোনালোকে আহি চাব পাৰে। মই অসমৰ কথাটো কৈ দিলোঁ, 349টা পোষ্ট আছে। অসমত আপোনালোকৰ বেংক অফ বৰোদাত 36টা, কানাড়া বেংকত 55টা, ইণ্ডিয়ান অভাৰচিজ বেংকত 8টা, ইউকো বেংকত 12টা, বেংক অফ ইণ্ডিয়াত নাই, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত আপোনালোকৰ 54টা, পাঞ্জাৱ নেশ্যনেল বেংকত 102টা, বেংক অফ মহাৰাষ্ট্ৰত 2টা আৰু ইণ্ডিয়ান বেংকত 40টা, পাঞ্জাৱ এণ্ড চিট বেংকত 30টা, টোটেল 349টা পোষ্ট আছে। ইলিজিবিলিটি যদি চাবলৈ যায়, ফাৰ্ষ্ট আপোনালোকে ভাৰতৰ নাগৰিক হ'ব লাগিব, দ্বিতীয়তে আপোনালোকৰ বয়সটো 20 বছৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। তেওঁলোকে বয়সটো কেলকুলেট কৰিব 1 আগষ্ট 2024লৈকে, অৰ্থাৎ যিসকলে 2/8/1998ৰ পৰা 1/8/2006ৰ ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে, তেওঁলোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হ'ব। এজ ৰিলেক্সেশ্যনৰ সুবিধা আপোনালোকে লাভ কৰিব। ST SC সকলে 5 বছৰ, OBC NCL সকলে 3 বছৰ, PWD সকলে 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন যিসকলে গ্ৰেজুৱেট হৈছে, তেওঁলোকে এই পোষ্টকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হ'ব। যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'ব পাৰে, আৰ্ট, ছায়েন্স, কমাৰ্চ। আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰাই যদিহে গ্ৰেজুৱেট কৰিছে, তেনেহ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ পাৰিব। ইয়াত যদিহে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে, তেনেহ'লে খুবেই ভাল। যিসকলৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট হওক, ডিগ্ৰী চাৰ্টিফিকেট হওক, যিসকলৰ আছে তেওঁলোকৰ বাবে খুবেই ভাল। আৰু প্ৰিফাৰেঞ্চ অফিচিয়েল লেংগুৱেজ আপোনালোকৰ প্ৰিফাৰেঞ্চ দিব, অৰ্থাৎ যিখন ষ্টেটৰ বাবে আবেদন কৰে তাত আপোনালোকৰ সেইটো যিটো লেংগুৱেজ তেওঁলোকৰ লিষ্টত দিয়া আছে। আমাৰ অসমৰ কাৰণে আপোনালোকৰ বড়ো আৰু অসমীয়া হয়। ৰিডিং, ৰাইটিং, স্পিকিং এণ্ড আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। এপ্লিকেশ্যন ফিজটো 175 ৰুপিজ আপোনালোকৰ ST SC PWD এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে। আদাৰ্ছসকলৰ কাৰণে 850 টকা। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ থ্ৰুদি আপোনালোকে পে'মেণ্ট কৰিব পাৰে। আৰু ইয়াৰ বাবে অনলাইন মাধ্যমত আপোনালোকৰ 1 আগষ্টৰ পৰা আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 21 আগষ্ট পৰ্যন্ত আপোনালোকে পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ইয়াৰ যিটো চিলেকশ্যন প্ৰচিডিঅ'ৰ, সেইটো প্ৰিলিমিনেৰী এক্সাম আৰু মেইন এক্সামৰ জৰিয়তে আপোনালোকক চিলেকশ্যন কৰিব। ইয়াৰ ওপৰত ডেডিকেটেড ভিডিঅ' লাগিলে আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে। কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। আৰু এতিয়া আমি আগবঢ়াওঁ আজি আমাৰ দ্বিতীয়টো যিটো নটিফিকেশ্যন তাৰ ফলত। আজিৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন আহিছে, সেইটো আহিছে আপোনালোকৰ ভেটেনেৰী অফিচাৰ এণ্ড ব্লক ভেটেনেৰী অফিচাৰৰ পোষ্ট হয়, য'ত 137টা পোষ্ট আছে। এইকেইটা আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা মুকলি কৰিছে। 137টা পোষ্ট আছে, যিকেইটাৰ বাবে আপোনালোকৰ আবেদন কৰিব লাগিব অনলাইন মাধ্যমত। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায়, নেম অফ দ্য পোষ্ট কি হয়, ভেটেনেৰী অফিচাৰ পৰা ব্লক ভেটেনেৰী অফিচাৰৰ পোষ্ট হয়। 137টা টোটেল ভেকেঞ্চি আছে। কেটেগৰী ৱাইজ পদসমূহ যদি চাবলৈ যায়, আনৰিজাৰ্ভৰ কাৰণে 106টা, OBC MOBCৰ কাৰণে 6টা, SCৰ কাৰণে 11টা, ST প্লেনৰ কাৰণে 9টা, ST হিলৰ কাৰণে 4টা,
পে স্কেলটো আপোনালোকৰ 4 থাকিব আৰু 30,000 টকাৰ পৰা 1,10,000 টকা আপোনালোকৰ বেছিক পে হ'ব, এইটো স্কেল হ'ব আপোনালোকৰ। আৰু গ্ৰেড পে থাকিব 12,700 টকা আৰু যিটো ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি হয় সেইটো হৈছে এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। এজ লিমিটটো আপোনালোকৰ 21 বছৰ বা 38 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ এলিজিবল হ'ব। তেওঁলোকৰ বয়সটো 1 জানুৱাৰী 2026লৈকে ধৰিব। এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। ST SC সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন যিসকলে এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স পঢ়িছে তেওঁলোকে আবেদন কৰিব পাৰিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু চিটিজেনশ্বিপটো আপোনালোকৰ নাগৰিক আমাৰ আৰ্টিকল 5 and 10 মতে কনষ্টিটিউশ্যনৰ আপোনালোকে নাগৰিক হ'ব লাগিব। আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দুইটাই কম্পালচৰি হয় আবেদন কৰিবৰ কাৰণে। আৰু ইয়াত এপ্লিকেশ্যন ফিজটো যদিহে জেনেৰেল কেণ্ডিডেট হয় 297.20 ৰুপিজ আপোনালোকে অনলাইন মাধ্যমত পে'মেণ্ট কৰিব লাগিব। OBC MOBC হ'লে 197.20, ST SC BPL আৰু PWD কেণ্ডিডেট হ'লে 47.20 ৰুপিজ এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। ইয়াৰ অনলাইন মাধ্যমত আপোনালোকৰ আবেদন হ'ব। ফিজটো আপোনালোকে অনলাইন মাধ্যমতে পে'মেণ্ট কৰিব লাগিব। এপ্লাই আৰম্ভ বৰ্তমানলৈকে হোৱা নাই। 7 আগষ্টৰ পৰা এই পোষ্টকেইটাৰ বাবে আবেদন আৰম্ভ হ'ব আৰু লাষ্ট ডেট 6 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে আবেদন কৰি থাকিব পাৰিব আৰু পে'মেণ্টৰ অন্তিম তাৰিখ 8 ছেপ্টেম্বৰ হয়। আৰু ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে APSCৰ যিটো অফিচিয়েল ৱেবছাইট হয় তাত গ'লে আপোনালোকে আবেদন লিংক পাই যাব। এতিয়া বহোঁ আজি আমাৰ যিটো 3 নম্বৰ নটিফিকেশ্যন তাৰ ফাললৈ। আজিৰ 3 নম্বৰ নটিফিকেশ্যনলৈ যোৱাৰ আগতে আপোনালোকক এইটো কৈ দিব বিচাৰোঁ যে যিসকলে 10 পাছ কৰিছে 8 পাছ কৰিছে তেওঁলোকৰ বাবে পোষ্ট নথকা নহয় আছে। মই ভিডিঅ'টোত মাজতে আপোনালোকক সেইখিনি সম্পৰ্কেও জনাম। কণ্টিনিউ সেইবাবে আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব। যিটো আজি আমাৰ 3 নম্বৰ নটিফিকেশ্যন আহিছে এইটো হৈছে আছাম ইলেক্ট্ৰনিক্স ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড চমুকৈ এমট্ৰনৰ ফালৰ পৰা, য'ত IT প্ৰফেশ্যনেলৰ কাৰণে পোষ্ট আছে। টোটেল আপোনালোকৰ 500 পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। BE BTech কৰাসকলে পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব আৰু 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰে। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ষ্টাৰ্টিং ডেট 29 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 12 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আছাম ইলেক্ট্ৰনিক ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা 15টা ফ্ৰণ্ট-এণ্ড ডেভেলপাৰ, ছিনিয়ৰ ফ্ৰণ্ট-এণ্ড ডেভেলপাৰ, বেক-এণ্ড ডেভেলপাৰ, ছিনিয়ৰ বেক-এণ্ড ডেভেলপাৰ, CMS ডেভেলপাৰকে আদি কৰি গ্ৰাফিক্স ডিজাইনাৰৰ পোষ্ট মুকলি হৈছে, ডাটাবেছ এডমিনিষ্ট্ৰেশ্যনকে আদি কৰি, যিকেইটাৰ বাবে আপোনালোকৰ পোষ্টসমূহ আছে। আৰু মিনিমাম আপোনালোকৰ ইয়াত চেলেৰি প্ৰায় সকলোৰে বাবে ছেমেই হয়, 35,000 টকাৰ পৰা 85,000 টকা হয়। আৰু BE BTech ইন কম্পিউটাৰ ছায়েন্স IT তেনেকুৱা ধৰণৰ কৰাসকলে আপোনালোকে আবেদন কৰিব পাৰিব। কোনোবাটো পোষ্টত আপোনালোকৰ অকণমান দৰমহাৰ ডিফাৰেঞ্চো আছে, য'ত আপোনালোকৰ CMS ডেভেলপাৰৰ কাৰণে যিটো পোষ্ট আছে সেইটোত আপোনালোকৰ দুটা ভেকেঞ্চি আছে, 45,000 টকাৰ পৰা 85,000 টকা হ'ব। ইয়াতো BTech BE CS IT কৰা বিচাৰিছে। মিনিমাম 3 years আপোনালোকক ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। কণ্টেণ্ট মেনেজাৰৰ কাৰণে 35,000 টকাৰ পৰা 55,000 টকা আপোনালোকৰ দৰমহা হ'ব। 5টা পোষ্ট আছে। গ্ৰেজুৱেট ইন মাছ কমিউনিকেশ্যন, জাৰ্নেলিজিম, ইংলিছ এণ্ড IT প্ৰফেশ্যন হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। 3 বছৰীয়া কণ্টেণ্ট মেনেজমেণ্ট এণ্ড ডিজিটেল পাব্লিছিঙত আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ডাটাবেছ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে 2টা পোষ্ট আছে, 60,000 টকাৰ পৰা 90,000 টকা। এডুকেশ্যন কোৱালিফিকেশ্যনটো BE BTech কৰা হ'লে হ'ল। 3 বছৰৰ পৰা 5 বছৰ আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। গ্ৰাফিক ডিজাইনৰ বাবে 2টা পোষ্ট আছে, 35,000 টকাৰ পৰা 55,000 টকা। ডিগ্ৰী ডিপ্ল'মা গ্ৰাফিক ডিজাইন, ফাইন আৰ্ট, ভিজুৱেল কমিউনিকেশ্যন এণ্ড ইকুইভেলেণ্ট কৰাসকলে আবেদন কৰিব পাৰিব। ইয়াত আবেদন কৰিবলৈ মিনিমাম আপোনালোকৰ 21 বছৰ আৰু মেক্সিমাম আপোনালোকৰ 38 বছৰ বয়স হ'ব লাগিব। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC MOBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ডমিচিয়েল অৰ্থাৎ স্থায়ী বাসিন্দা আপোনালোক অসমৰ হ'ব লাগিব। আৰু এইটো এটা কণ্ট্ৰেকচুৱেল বুলিয়ে ক'ব পাৰি, কণ্ট্ৰেক্ট বেচিছ হয়। 11 মান্থৰ কাৰণে আপোনালোকক দিব আৰু কিছুমান পোষ্ট আপোনালোকৰ 3 বছৰ পৰ্যন্ত যাব পাৰে। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আৰু আপোনালোকে চাই ল'ব অফিচিয়েল নটিফিকেশ্যনটো এবাৰ। আৰু এপ্লাই মাধ্যমটো অনলাইন মাধ্যমতে হ'ব। 29 জুলাইৰ পৰা আবেদন আৰম্ভ হৈছে আৰু 12 আগষ্ট আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ। এতিয়া বহোঁ আজি আমাৰ 4 নম্বৰ যিটো নটিফিকেশ্যন তাৰ বাবে আজিৰ যিটো 4 নম্বৰ নটিফিকেশ্যন এইটো নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা আহিছে। এছিষ্টেণ্টৰ পোষ্ট ওলাইছে। ইয়াত 500 পোষ্ট আছে। গ্ৰেজুৱেট কৰাসকলে আবেদন কৰিব পাৰিব। 21 বছৰ বা 30 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব। এপ্লিকেশ্যন ফিজ 850 টকা আপোনালোকে অনলাইন মাধ্যমত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আবেদনৰ অন্তিম তাৰিখ 7 আগষ্ট হয়। 18 জুলাইৰ পৰা এই পোষ্টকেইটাৰ আবেদন আৰম্ভ হৈ গৈছে। বৰ এটা বেছি সময় নাই আপোনালোকৰ ওচৰত। অসমৰ বাবে 18টা পোষ্ট আছে আপোনালোকৰ টোটেল পোষ্ট। আৰু ইয়াত আপোনালোকৰ মন্থলি বেচিছত যিটো পে'মেণ্ট হ'ব সেইটো 36,290 ৰুপিজ বেছিক পে' হয়।
এক্সাম চেণ্টাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত হ'ব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া 21 বছৰৰ পৰা 30 বছৰ, যিসকলৰ জন্মগ্ৰহণ কৰিছে 2/7/1996 পৰা 1/7/2005 ভিতৰত তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। ST সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ, এক্স ছাৰ্ভিচমেনসকলে 3 বছৰ, PWD সকলে 10 বছৰ তেনেকৈ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকলে মিনিমাম গ্ৰেজুৱেট হয় এনি ষ্ট্ৰীমৰ পৰা তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। আৰু লগতে নলেজ অফ আপোনালোকৰ লোকেল লেংগুৱেজৰ নলেজটো মেণ্ডেটৰী হয়। আৰু এপ্লিকেশ্যন ফিজটো 850 টকা হয়। আৰু ST SC PWD কেণ্ডিডেটসকলৰ বাবে এক্সাম টেট হয়। চিলেকশ্যন প্ৰচিডিউৰটো প্ৰিলিমিনাৰী এক্সাম হ'ব, ফাৰ্ষ্ট মেইন এক্সাম হ'ব আৰু ৰিজনেল লোকেল টেষ্ট অৰ্থাৎ লোকেল লেংগুৱেজৰ টেষ্ট হ'ব। এই তিনিটা প্ৰচিডিউৰৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন হ'ব। এতিয়া আগবঢ়ো আমাৰ ছেকেণ্ডৰটো নেক্সট নটিফিকেশ্যনটোলৈ, কিন্তু এইটোৰ বাবে আপোনালোকৰ যথেষ্ট কম সময় আছে। আপোনালোকে এইটো যিসকলে আবেদন কৰিবলৈ ইচ্ছুক আছিলে তেওঁলোকে নিশ্চয় আবেদন কৰি লওক। এইটো নটিফিকেশ্যন আহিছে পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা। লোকেল বেংক অফিচাৰৰ কাৰণে পোষ্ট ওলাইছে 545টা। গ্ৰেজুৱেট কৰাসকলে আবেদন কৰিব পাৰিব। 20ৰ পৰা 30 বছৰ বয়সৰ কেণ্ডিডেটসকলে আবেদন কৰিবলৈ এলিজিবল হ'ব। 20 জুলাইৰ পৰা আবেদন আৰম্ভ হৈছে আৰু 9 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। বৰ এটা বেছি সময় নাই আপোনালোকৰ লোকেল বেংক অফিচাৰ পোষ্টত আবেদন কৰিবৰ বাবে। এইটো পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা অহা এটা বৃহৎ নিযুক্তি বুলিয়ে ক'ব পাৰি। 85টা পোষ্ট আপোনালোকৰ অসমৰ কাৰণে আছে, য'ত আপোনালোকৰ দৰমহা স্কেল থাকিব 48,480 ৰুপিছৰ পৰা। এপ্লাই মোডটো অনলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু অসমৰ কাৰণে আপোনালোকৰ টোটেল মই ক'লোৱে 85টা ভেকেঞ্চি আছে আৰু ষ্টেট ৱাইজ আপোনালোকৰ চিলেকশ্যন ল'ব। ষ্টেট ৱাইজ এপ্লাই হ'ব আৰু এজ লিমিটটো 20ৰ পৰা 30। এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। ST SC সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, পাৰ্চনেল উইথ ডিচেবিলিটি সকলে 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট কৰা সকলে বুজগিটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। লোকেল লেংগুৱেজক তেওঁলোকে প্ৰাধান্য দিব। এপ্লিকেশ্যন ফিজটো ST SC PWDৰ কাৰণে 59 আৰু অন্যসকলৰ বাবে 1180 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজ থাকিব। ষ্টাৰ্টিং ডেট আপোনালোকৰ 20 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 9 আগষ্টলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচিডিউৰটো অনলাইন ৰিটেন টেষ্ট হ'ব, স্ক্ৰিনিং কৰিব, লেংগুৱেজ প্ৰিফাৰেঞ্চ টেষ্ট হ'ব আৰু পাৰ্চনেল ইণ্টাৰভিউৰ জৰিয়তে তেওঁলোকে চিলেক্ট কৰিব। আৰু যিসকলে আবেদন কৰা নাই তেওঁলোকে নিশ্চয় আবেদন কৰিবলৈ ট্ৰাই কৰক। অতি কম সময়ৰ ভিতৰত সময় আছে আপোনালোকৰ হাতত। এতিয়া আগবঢ়ো আমাৰ আজিৰ যিটো নেক্সট নটিফিকেশ্যন তাৰ ফাললৈ। এইটো নটিফিকেশ্যন আহিছে নেশ্যনেল হেল্থ মিছন, চমুকৈ NSMৰ ফালৰ পৰা, অসমৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ 2204টা ষ্টাফ নাৰ্ছিঙৰ পোষ্টৰ বাবে তেওঁলোকে পদ মুকলি কৰিছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। এই পোষ্টকেইটা নেশ্যনেল হেল্থ মিছনৰ আণ্ডাৰত কণ্টেক্সুৱেল বেচিছৰ পোষ্ট হয়, য'ত আবেদন কৰিবলৈ আপোনালোকৰ BSc নাৰ্ছিং বা GNMৰ কোৰ্চ কৰাসকলে আবেদন কৰিব পাৰিব। পে স্কেলটো আপোনালোকৰ 20,000 টকা হ'ব পাৰ মান্থ আৰু এক্সপিৰিয়েঞ্চ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ মেনশ্যন নাই। বয়সটো আপোনালোকৰ মেক্সিমাম 40 বছৰ হ'ব লাগিব। এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। ST SC সকলে 5 বছৰ, OBC MOBC 3 বছৰ, PWD সকলে 10 বছৰ। এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ নালাগে আৰু ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ পোষ্টিং হ'ব। ক'বলৈ গ'লে চাহচৰা, হাইলাকান্দি, শ্ৰীভূমি, মৰিগাঁও, নগাঁও, হোজাই, বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কোকৰাঝাৰ, চাউথ চালমাৰা, তামুলপুৰ, বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়াত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ ষ্টাৰ্টিং ডেট 1 আগষ্ট 2026লৈকে আপোনালোকৰ ষ্টাৰ্টিং ডেট আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেট 15 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আজিৰ নেক্সট যিটো নটিফিকেশ্যনলৈ যাওঁ এতিয়া। এইটো নটিফিকেশ্যন আপোনালোকৰ আহিছে ৰেলৱেৰ ফালৰ পৰা। এইটোকেইটা আপোনালোকৰ হয়, ইয়াত পোষ্ট আছে 6,777টা পোষ্ট, য'ত আপোনালোকৰ 10 পাছ প্লাছ ITI কৰাসকলে আবেদন কৰিব পাৰিব। যিসকলৰ বয়স 15 বছৰ পৰা 24 বছৰ ভিতৰৰ হয় তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। 20 জুলাইৰ পৰা আবেদন আৰম্ভ হৈছে আৰু 14 আগষ্ট পৰ্যন্ত আপোনালোকে আবেদন কৰি থাকিব পাৰিব। 6,777টা এপেণ্ডিক্সৰ পোষ্ট হয় এই গোটেইকেইটা, আৰু এইকেইটা নৰ্থ ইষ্টৰ কাৰণে মেইনলি হয়, নৰ্থ ইষ্টৰ কাৰণে আছে। আৰু ইয়াত আপোনালোকৰ জোনেলখিনি আপোনালোকে চাব পাৰে, কোনটো জোনত আপোনালোকৰ হেৰিটো হ'ব, পোষ্টিং হ'ব, সেইখিনি থাকিব পাৰে। কোনটো জোনেলত আপোনালোকৰ কিমান পোষ্ট আছে সেইখিনি হেডকোৱাৰ্টাৰকেইটাত চাব পাৰে। আৰু ষ্টাইফেণ্ড যদি চাবলৈ যায় তেতিয়াহ'লে 9,600 টকা পাৰ মান্থ আপোনালোকক ষ্টাইফেণ্ড পাব। আৰু কোনো ক্ষেত্ৰত ছেকেণ্ড ইয়েৰত আপোনালোকৰ 10,560 টকা পাব। আৰু থাৰ্ড ইয়েৰত আপোনালোকৰ 11,040 টকা আপোনালোকে ষ্টাইফেণ্ড হিচাপে পাব। আৰু পিৰিয়ডৰ এপেণ্ডিক্সটো 1 বছৰ হয়, কিন্তু কিছু পোষ্টত আপোনালোকৰ 1 বছৰ 3 মাহৰ কাৰণেও তেওঁলোকে এপইণ্টমেণ্ট দিব। আৰু 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰৰ প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ আপোনালোক এলিজিবল হ'ব। এজ ৰিলেক্সেশ্যন 5 বছৰ ST SC সকলে পাব, 3 বছৰ OBC MOBC সকলে, 10 বছৰ
PWD সকলে পাব আৰু মেডিকেল লেবৰেটৰী টেকনিচিয়ান কৰাসকলে যিসকলে 12 পাছ কৰি পেলাই ফিজিক্স কেমেষ্ট্ৰি বায়'লজি লৈ মিনিমাম 50% মাৰ্ক লৈ পাছ আউট কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু আদাৰ্ছ যিবোৰ পোষ্ট আছে সেইবোৰত আপোনালোকৰ নৰ্মেল ফিটাৰ হওক ডিজেল মেকানিক হওক তেনেকুৱা ধৰণৰ যিখিনি নৰ্মেল থাকে ইলেক্ট্ৰিচিয়ান হওক ৰেফ্ৰিজাৰেটৰ কোৰ্চ হওক বা AC কোৰ্চ হওক তেনেকুৱা ধৰণৰ কোৰ্চ কৰাসকলে ITIত তেওঁলোকে আবেদন কৰিবলৈ আপোনালোকে ইলিজিবল হ'ব আৰু ইয়াত এপ্লিকেশ্যন ফিজটো জেনেৰেল OBC MOBC কাৰণে 100 টকা হয় আৰু EBC আৰু ST SC PWD সকলৰ বাবে টোটেলি এক্সামটেড থাকিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিঙৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰে আৰু ইউনিট ৱাইজ বা ট্ৰেড ৱাইজ আপোনালোকৰ কমিউনিটি ৱাইজ মেৰিট ৰেংকিঙৰ ওপৰত বেছ কৰি তেওঁলোকে চিলেক্ট কৰিব আৰু তেওঁলোকে চিলেকশ্যনৰ ওপৰত আপোনালোকৰ মেৰিট লিষ্ট উলিয়াই গৈ থাকিব ষ্টেপ বাই ষ্টেপ আৰু ডকুমেণ্ট গোটেইখিনিয়ে আপোনালোকৰ লাগিব মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট ক্লাছ 10ৰ NCVT SCVTৰ যিখিনি ট্ৰেড চাৰ্টিফিকেট সেইখিনি লাগিব ফাইনেল ITI মাৰ্ক চাৰ্টিফিকেট লাগিব মাৰ্ক চাৰ্টিফিকেট এণ্ড পাছ চাৰ্টিফিকেট 10-12 ফিজিক্স কেমেষ্ট্ৰি গোটেইখিনি লেটেষ্ট ডকুমেণ্ট যিখিনি লাগে গোটেইখিনিয়ে লাগিব ষ্টাৰ্টিং ডেট 20 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে লাষ্ট ডেট 19 আগষ্ট পৰ্যন্ত আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব থাকিব পাৰিব বৰ্তমান এই পোষ্টকেইটাৰ আবেদন চলি আছে বহুত বেছি সময় নাই আপোনালোকৰ ওচৰত আবেদন কৰিবৰ বাবে তো যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে নিশ্চয় এতিয়াই গৈ আবেদন কৰি লওক 19 আগষ্ট আৰু যিসকলে মই ভাবোঁ আপোনালোকে আবেদন কৰিবলৈ ট্ৰাই কৰক কাৰণ এইটো গোটেই মেইনলি নৰ্থ ইষ্টৰ কাৰণে এইকেইটা পোষ্ট আছে নৰ্থ ইষ্ট ৰিজনৰ কাৰণে হয় এইখিনি পোষ্ট আৰু নৰ্থ ইষ্টতে এপইণ্টমেণ্ট হ'ব আৰু যিসকলে কিবা নুবুজিছে বা বুজাবলৈ থাকি গৈছে হয়তো মই সেইখিনি আপোনালোকে কমেণ্ট কৰি আমাৰ চেনেলৰ কমেণ্ট বক্সত সুধিব পাৰে আৰু যিসকলে আমাৰ হোৱাটছআপ চেনেলত বৰ্তমানো জইন হোৱা নাই তেওঁলোকে আমাৰ হোৱাটছআপ চেনেলটোত গৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে পাব জইন হৈ লওক আজিলৈ আপোনালোকৰ ভিডিঅ'টো ইমানতে এৰিছোঁ আকৌ অহাকাইলৈ লগ পাম অন্য এটা ভিডিঅ'ত তো ধন্যবাদ যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ মোৰ ফালৰ পৰা মই অনুৰোধ জনালোঁ ধন্যবাদ